এজন যদি দুখীয়া মানুহ এচিএছ অফিচাৰ হ'ব লাগে 1 কোটি টকা ঘোষ নিদিলে কোনো এচিএছ হ'ব নোৱাৰিছিলে। চৰকাৰী চাকৰিৰ বাবে হয় ৰকিবুল হুছেইনৰ ঘৰত অহা যোৱা কৰিব লাগিছিলে, নহলে 10 লাখ 15 লাখ টকা ঘোষ দিব লাগিছিলে। পুলিচত লৰা দৌৰে, যোনে দৌৰি পাছ কৰে সি চাকৰি নাপায়, যোনে দৌৰি ফেল কৰে সি চাকৰি পায়। আজি আমি অসমত এটা নতুন পৰিৱেশ সৃষ্টি কৰিলো। চাকৰি কোনে পাইছে? মন্ত্ৰীৰ খোল খালি একে নহয়। চাকৰি কোনে পাইছে? ডাঙৰ অফিচাৰৰ ল'ৰা ছোৱালীয়ে নহয়। চাকৰি কোনে পাইছে? গাঁৱৰ তৰকাৰী বেপাৰীৰ ল'ৰা, গাঁৱৰ পকৰি বিক্ৰী কৰা দোকানী আৰু গাঁৱৰ বিধৱা মানুহৰ ল'ৰা ছোৱালীয়ে আজি অসমত চৰকাৰী